হেৰা মই গৈ থাকোঁ দিয়া। যদি দুপৰীয়া সময় নাপাওঁ এই দীপাৰ হাততে ভাত কেইটামান দি পঠিয়াবা। অঁ ঠিক আছে বাৰু, মই তাৰ হাততে দি পঠিয়াম। আপুনি যাওক এতিয়া। চাচিটো ল'লেনে বাৰু? লৈছোঁ চব লৈছোঁ। মই গৈ থাকোঁ বাৰু দিয়া এতিয়া। অঁ ঠিক আছে বাৰু, যাওক। নিজৰ পেটটো পুৰাবৰ কাৰণে মানুহে যে কিমান কষ্ট কৰিব লাগে নহয়। সঁচাকৈও আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ কাৰণে বৰ দিগদাৰ হয়। যাওঁ ময়ো, ভাতৰ কাঁহীখন অঁতাবলৈ আছে, আকৌ ধুবলৈও আছে। যাওঁ। ঐ ৰেৱতী ৰচোন ৰ। অঁ আজি দেখোন আমাৰ ঘৰত নহা মানুহ আহিলে। আহক বহকি আহক। মই তোৰ ঘৰত বহিবলৈ অহা নাই, তোক এটা মই ৱাৰ্ণিং দিবলৈ আহিছোঁ। আৰু তোৰ জীয়েৰ আছে নাই? জীয়েৰ আছে যদি তাইকো বাহিৰলৈ মাতি আন। এনেকৈ কিয় কৈছে? মোৰ ছোৱালীয়ে কি কৰিলে আকৌ? তই সকলোবোৰ জানিও নজনা ভাও জুৰিবি নে? মই এতিয়া গোটেই চিঞৰি গোটেই গাঁৱৰ মানুহক জনাব লাগিব। মুঠতে তাইক ভিতৰৰ পৰা ওলাই আহিবলৈ ক। মোৰ তাইৰ লগত কথা আছে আৰু তোৰ লগতো কথা আছে। তাইক মাত সোনকালে। দীপা, ঐ দীপা চাই এইফালে ওলাই আছোন। কি হ'ল মা? তোৰ ওচৰলৈ হেৰি আহিছে, তোৰ লগত বোলে কিবা কথা আছে। তই ক'ৰবাত কিবা জগৰ লগালি নেকি মাজনী? মা মইনো ক'ত কি জগৰ লগালোঁ? মইতো একো জগৰ লগোৱা নাই। ঐ ভিকহু জীয়েক, তই ক'ত কি জগৰ লগালি, ক'ত কি জগৰ নলগালি, তোক মই এতিয়া সকলোবোৰ ক'ম। তই মোৰ ওচৰলৈ আহ। আপুনি এনেকুৱা কথা কিয় কৈছে? মইনো কি কৰিলোঁ? তই কি কৰিলি মোক সুধিব নালাগে, নিজক সোধ। তই মোৰ গোটেই ঘৰখন ধ্বংস কৰি পেলালি বুজিছ? মোৰ এটাই মৰমৰ ল'ৰা, আৰু তাকো তই মোৰ বুকুৰ পৰা আঁতৰ কৰি তোৰ ওচৰলৈ আনিবলৈ বিচাৰিছ। সেয়া যদি তই ভাবিছ নহয়, তোৰ এই সপোন কেতিয়াও পূৰণ নহয়। চালা ভিক্ষাৰী জীয়েক, নিজৰ ওচৰত একো ফুটা কৰি এটাও নাই, ধনী ঘৰৰ ল'ৰা পাই পেলাই ফচাবলৈ বিচাৰিছ। তই কি ভাবিছ মই কি তোক মোৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰিম? হা? তোৰ এই সপোন দেখা ভাগে থাকিব আই। তই সপোনতো নাভাবিবি যে তোক মই মোৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰিম। আৰু তই আমাৰ ঘৰত আৰামত থাকিবলৈ পাম বুলি ভাবিছিলি? এই ভঙা পজাটোৰ পৰা গৈ পেলাই তই আমাৰ ঘৰত এই বিল্ডিঙৰ তলত থাকিবলৈ পাম বুলি ভাবিছিলি? এয়া যদি ভাবিছিলি নহয়, তই এতিয়াৰ পৰা ভবা বন্ধ কৰ। কাৰণ লাটুলৈ মই বেলেগ ছোৱালী বিয়া পাতি আনিম। তোক মই কেতিয়াও মোৰ ঘৰৰ বোৱাৰী হিচাপে মানি নলওঁ। চালা মোৰ একমাত্ৰ ল'ৰাটোক ফুচলাই নিজৰ কবলত আনিম বুলি ভাবিছিলি? তই সেয়া সফল হ'ব নোৱাৰ কেতিয়াও, বুজিছ? তোৰ নিচিনা যদি মোৰ ঘৰৰ বোৱাৰী কৰিম, মোৰ দিন ইমানো বেয়া হোৱা নাই। আই তোক মই ভালে কৈ থলোঁ, যদি তোৰ ঠেং মোৰ ভাঙি পৰি থাকিবলৈ মন নাই নহয়, তেতিয়াহ'লে তই মোৰ ল'ৰাটোৰ পৰা আঁতৰত থাকিবি। গম পাইছ নহয়? তই তাৰ কাষ চাপিবলৈ অকণো চেষ্টা নকৰিবি, কৈ দিলোঁ কিন্তু। আৰু ৰেৱতী, তোকো মই কৈ থৈ যাওঁ, জীয়েৰক অকণমান চম্ভালিবি, বুজিছ? ধনী ঘৰৰ ল'ৰা পালে মানে জীয়েৰক গা গেধাবলৈ পঠিয়াই নিদিবি। আপোনাৰ যিয়ে ক'বলগীয়া আছে সেয়া আপুনি মোক কওক। মোৰ মাক এনে আপুনি কথা নুশুনাব, কাৰণ মাৰ গাত একো দুখ নাই। মায়ে নাজানে নহয় মই কি কৰি ফুৰিছোঁ। হয়, মই লাটুক বহুত ভাল পাইছিলোঁ, আৰু সৰুৰ পৰাই তাক মই বহুত ভাল পাওঁ, সিও মোক বহুত ভাল পায়। আচলতে মই ধনী দুখীয়া চাই পেলাই তাক ভাল পোৱা নাছিলোঁ। আগৰ পৰা ভাল পাইছিলোঁ কাৰণে তাক মই এতিয়া এৰিব নোৱাৰাৰ নিচিনা হ'লোঁ। কিন্তু হ'ব দিয়ক, আৰু যদি আপুনি ভাবিছে যে মই ধনী ঘৰৰ ল'ৰা চাই পেলাই আপোনাৰ ল'ৰাটোক ভাল পাইছোঁ বুলি, তেতিয়াহ'লে মই তাৰ পৰা আঁতৰত থাকিম বাৰু দিয়ক, আপুনি চিন্তা নকৰিব। নিজৰ মাৰৰ কথা ক'লোঁ যে গাত একেবাৰে টেপেককৈ লাগি গ'লগৈ। একেবাৰে মুখখন টেপেককৈ খোল খালে। অথনিৰ পৰা মুখখন কি ফেবিকুইক লগাই থৈছিলি? হা? তোৰ মাৰে বুদ্ধি হয়, তোৰ মাৰে তোক শিকাইছে এইবোৰ কৰিবলৈ। ইমান দিনে সেই লোকৰ ঘৰে হাজিৰা কৰি পইচা গোটাই ভাত। এতিয়া নিজৰ মাৰৰ কথা ক'লোঁ যে গাত পটককৈ লাগি গ'ল, সেইকাৰণে মুখখনো একেবাৰে টেপেককৈ মাতিছ। হা? এইবোৰ চব তোৰ মাৰৰে বুদ্ধি হয়। নিজেতো একো এটা দিব নোৱাৰিলেই, সেইকাৰণে ভাবিছে আৰু জীয়েককে ধনী ঘৰত দি দিওঁ আৰু আৰামত ৰাণী হৈ খাব পাৰিব। তোৰ মাৰৰ কথা নাজানো বুলি ভাবিছ? সেই আগৰ পৰাই দেখি আছোঁ, লোকৰ ঘৰে কাম কৰি কেনেকৈ ৰাখিছে তোক। সেইকাৰণে মানে এতিয়া আৰু জীয়েকক বিয়া দি আৰামত থাকিম বুলি ভাবিছিলে, হয় নহয়? সেই জীয়েকক বিয়া দিয়াৰ পিছতে আকৌ জীয়েকে এখন ঘৰো চালেহেঁতেন। তহঁতৰ বুদ্ধি মই নাজানো বুলি ভাবিছ? তহঁতি ভিক্ষাৰী চব এনেকুৱাই হয়। আপোনাক মই বাৰে কৈ আছোঁ, আপুনি মোৰ মাক একো কথা নক'ব, কাৰণ মায়ে ইয়াৰ বিষয়ে একো নাজানে। যি ভুল কৰিছোঁ মই কৰিছোঁ। আপোনাৰ যিমান যি কথা শুনাবলগীয়া আছে আপুনি মোক শুনাওক। মোৰ মা আৰু মোৰ দেউতাক ধৰি পেলাই আপুনি একো কথা নক'ব। আৰু আপুনি কাক কিমান ভিক্ষাৰী কৈ আছে? হা? হয়, আমি ভিক্ষাৰী, আমি মানিছোঁ আমি ভিক্ষাৰী বুলি, কিন্তু আমি ভিক্ষাৰী বুলি কি আপোনালোকৰ ঘৰত কি মই পৰি মৰিছোঁ নেকি? নাই মৰা নহয়। যি কৰিছোঁ যি নকৰিছোঁ নিজৰ মা দেউতাক খুৱাইছে মোক। আপোনালোকৰ ঘৰত মই হাত পতাকৈ নাই, বুজিছে? লাটুক ভাল পোৱাৰ কাৰণে মোৰ ইমান ডাঙৰ একো ভুল হোৱা নাই, গম পাইছে? মানুহৰ ভাল পোৱা হৈ যায়, ধনী দুখীয়া বাচি পেলাই মই ভাল পোৱা নাছিলোঁ। হ'ব দিয়ক, যদি আপোনাৰ কথা কোৱা হ'ল আপুনি ইয়াৰ পৰা ওলাই যাব পাৰে। আৰু মোৰ মাক দুখ দি পেলাই একো কথাই নক'ব। মোৰ মায়ে মোক বহুত ভাল সংস্কাৰ দিছে। আচলতে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে অন্ততঃ সেইটো মই জানো, কিন্তু আপুনি একো আগ পিছ নোচোৱাকৈ মোৰ মাক এনেকৈ দুখ দি কথা ক'ব নোৱাৰে। তোৰ মানে আচল চৰিত্ৰ এইটোহে?
লাটুৱে দেখোন তোৰ কথা খুব কৈছ তই বৰ ভাল বুলি বৰ ঠাণ্ডা বোলা ছোৱালী কিন্তু তোৰ মুখখন দেখোন এবাৰ খোল খালে দেখোন একেবাৰে বন্ধ হোৱা নামেই নলয় আৰু তই মোক এখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছ নহয় জানো বাৰু ঠিক আছে এইটো কথা মই মনত ৰাখিম আৰু লাটুক মই ইয়াৰ বিষয়ে সকলোবোৰ কথা ক'ম যিজনী ছোৱালীক সি ইমান ভাল বুলি কৈ আছিলে সেইজনী ছোৱালীয়ে আজি মোক কি ব্যৱহাৰ কৰি পঠিয়াইছে ঠিক আছে বাৰু সকলোবোৰ কথা গম পালোঁ জানিলোঁ সেইকাৰণে ভাল লাগিলে মুঠতে নেক্সট টাইম মোৰ ল'ৰাটোক কাক নাচাবি মই কৈ দিলোঁ যদি কাক চাপ নহয় তহঁতৰ অৱস্থা কি কৰি মই চাই থাকিবি অঁ ঠিক আছে আপুনি লাটুক কৈ দিব আৰু লাটু ভালদৰে জানে যে মই কোন মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰোঁ মই থকা অৱস্থাত আপুনি মোৰ মাক ইমান বেয়াকৈ কৈ থাকিব আৰু মই কি মনে মনে শুনি থাকিম নেকি মানিছোঁ মোৰ ভুল হ'ল আপোনাৰ ল'ৰাটোক ভাল পোৱাৰ কাৰণে মোৰ ভুল হ'ল মই মানিছোঁ মই কৈছোঁ নহয় মই তাৰ পৰা আঁতৰি আহিম বুলি হৈ গ'ল আৰু আঁতৰি আহিম মই তাৰ পৰা চিন্তা নকৰিব আপোনালোকৰ ঘৰলৈ আপুনি একেবাৰে চহৰৰ চবতকৈ ধনী ছোৱালীজনীকে বিয়া পাতি আনিব হ'ল নহয় তোৰ মই এটা কথা মনত ৰাখিম ইমান অভদ্ৰ ছোৱালী মাৰে বাপেৰে এয়াই তোক সংস্কাৰ দিছে হা ডাঙৰ মানুহত কেনেকৈ কথা পাতিব লাগে তই নাজানো মই আপোনাক বাৰে কৈ আছোঁ মোৰ মা দেউতাক ধৰি পেলাই আপুনি কথা নক'ব মোৰ মা দেউতাই ভালেই সংস্কাৰ দিছে কিন্তু কোন মানুহৰ লগত কোনে কেনেকৈ ব্যৱহাৰ কৰিলে কাক কেনেকৈ কথা ক'ব লাগে সেয়া অন্ততঃ মই জানো যদি আপুনি মোক ভাল ব্যৱহাৰ কৰিলেহেঁতেন আপুনি মোৰ পৰা ভাল ব্যৱহাৰে পালেহেঁতেন চুঙা চাই মই সোপা দিব ভালদৰে জানো এতিয়া আপুনি যাব পাৰে ঠিক আছে তোক মই চাই ল'ম আৰু ৰেৱতী জীয়েৰক অকণমান মোৰ ল'ৰাটোৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিবি মোৰ কথাখিনি ভালদৰে মনত ৰাখিবি নহ'লে চাবি কিন্তু তহঁতৰ অৱস্থা মই পানীত হাঁহ নচৰাৰ নিচিনা কৰিম মাজনী এইবোৰ কি হৈ গ'ল মই দেখোন একো তথ্য ধৰিব নোৱাৰিলোঁ মা তুমি বেয়া নাপাবা আচলতে তুমি মোৰ কাৰণে এইবোৰ কথা শুনিব লগা হ'লেও আচলতে মা তুমি দেখোন জানাই লাটুক মই বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় মই জানো সিহঁতৰ ঘৰত মোক একচেপ্ট নকৰে বুলি কালি মই তাক লগ কৰিবলৈ গৈছিলোঁ কালি লগ কৰিব যাতে তাক মই ক'লোঁ যে তুমি ঘৰত কথাটো পাতিবা সদায় যদি আমি এনেকৈ লুকাৰ চুকুৰ লগ কৰি থাকোঁ কিটো হ'ব আৰু ময়োতো কিবা এটা ময়োতো জানিব লাগিব ন তাৰ পৰা যে মই ইয়াক ভাল পোৱাৰ পিছত মই শেষত কি পামগৈ সেই বিষয়ে ক'বলৈ ক'লোঁ তাক মই সি চাগে ঘৰত ক'লেগৈ সেইকাৰণে মাকে আজি আহি পেলাই ইয়াত মোক গালি পাৰিবলৈ আহিছে মোক গালি পৰা হ'লে একো নাই মা মই শুনি থাকিলোহেঁতেন কিন্তু তোমালোকক এনেই কিয় কথা ক'ব অথচ তোমালোকে একো নাজানে মই ক'ত কি কৰি ফুৰিছোঁ কথাবোৰ বুজি পালোঁ মই সেইটোৱে মাজনী বাওনা হয় সেইকাৰণে চন্দনে হাত মেলিব নালাগে লাটুৰ কাৰণে তই ৰৈ থাকি তোৰ জীৱনটো নষ্ট কৰিব নালাগে গম পালি নহয় তোক সেইখন ঘৰত কেতিয়াও বোৱাৰী ৰূপে সিহঁতে মানি নলয় আৰু ময়ো তোক সেইখন ঘৰতে কেতিয়াও বিয়া নিদিওঁ ইমানকৈ দম দি থৈ যোৱাৰ পিছত তোক মই সেইখন ঘৰলৈ কোনো কাৰণত কেতিয়াও বিয়া নিদিওঁ মাজনী তই লাটুৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰ মই তোৰ ভৰিত ধৰিছোঁ মাজনী ভৰিত ধৰিছোঁ নহ'লে ইহঁতি আমাৰ জীৱন কি কৰিব ঠিকান নাই মা এনেকৈ নক'বা তুমি মোৰ ভৰিত ধৰিছোঁ বুলি কিয় কৈছা মা মই সকলোবোৰ বুজি পাইছোঁ নহয় মই নিজে আঁতৰি আহিম কিন্তু আঁতৰি অহাৰ আগতে লাটুক মই এবাৰ লগ কৰিবই লাগিব সকলোবোৰ কথা মই তাক ক'ব লাগিব মা নহ'লে সি গোটেই জীৱন মোক ভুলে বুজি থাকিব মই তাক আজি লগ কৰি পেলাই সকলোবোৰ কথা ক'ম আৰু তুমি চিন্তা নকৰিবা মই আৰু তাৰ কাক কেতিয়াও নাচাপোঁ মই তাৰ লগত আৰু একো ৰিলেশ্যন নাৰাখোঁ মা মই তোমাক কথা দিলোঁ খালি আজি মই তাক লগ কৰিব লাগিব ঠিক আছে বাৰু দে যাবি সোনকালে আহিবি খালি আৰু আজিয়ে লাষ্ট দেখিলি নহয় মাকে কিমান বেয়াকৈ আমাৰ আগত কৈ থৈ গ'ল ভাগ্য ভাল বাপেৰে নাছিলে অকণমান আগতে কামলৈ ওলাই গ'ল বাপেৰে শুনা হ'লে কি কৰিলেহেঁতেন ঠিকান নাই আৰু তই খালি সোনকালে আহিবি দেই মাজনী ঠিক আছে বাৰু মা হ'ব মই এতিয়া নাযাওঁ নহয় অকণমান লাহেকৈহে যাম আহা ভিতৰলৈ যাওঁ আহা বৈ সেয়া তুমি ক'লৈ গৈছিলা ৰেৱতীক ঠিকছে সেকা দি থৈ আহিলোঁ আৰু লগতে দীপাকো ঠিকছে দি থৈ আহিছোঁ দীপাই আৰু জীৱনত মোৰ ল'ৰাটো কাক নাচাপে আৰু সেইটো চিন্তা মই দূৰ কৰিহে আহিছোঁ কি তুমি মানে ৰেৱতী ঘৰ পালাগে অঁ এইটোতো বুজাই আছোঁ কি বুজিছে গম নাপাওঁ আৰু ভিতৰৰ পৰা দেখোন কালিৰ পৰা ওলাই অহা নাই কি কৰিছে কি নকৰিছে সিয়ে জানিব সেইকাৰণে তাইকে মই কৈ থৈ আহিছোঁগৈ যাতে জীৱনত তাই মোৰ ল'ৰাটো কাক নাচাপে আৰু হয় নেকি ভালে কৰিলা পিছে সিহঁতি কি বুলি কৈছে কি বুলি ক'ব ৰেৱতীয়ে মুখে মাতিবই নোৱাৰিলে জীয়েকৰ যিখন টেপে মুখ চলাইছোঁ মোক একেবাৰে সিহঁতৰ ঘৰৰ পৰা উলিয়াই পঠিয়াইছে কি তাই ইমান সাহস আমাৰ ই দেখোন বৰ ভাল বুলি কৈছিলে ক'তা তাই কি এনেকুৱাহে ব্যৱহাৰ নেকি তাৰ আগত ভাল দেখুৱাই থাকে আকৌ তেতিয়াহে সেই তেল মাৰি এখন ঘৰতে বোৱাৰী হৈ আহিব পাৰিলেহেঁতেন তাইৰ কাৰণে নাজানো হৈছে মই যিখন মুখ চলাইছে বাপৰে মই তাইক ঠিকছে একা দি থৈ আহিছোঁ বোলো তোৰ কথা বোলো মোৰ ল'ৰাটোৱে সদায় ভাল বুলি কয় তোৰ বোলো স্বভাৱ এইটোহে বোলো সেই বুলি কৈ থৈ আহিছোঁ নহয় আৰু তোৰ কথা বোলো সকলো কথা মই বোলো লাটুক কমকৈ বোলো সেই বুলি কৈ থৈ আহিছোঁ ঠিকছে দি থৈ আহিছোঁ মই মুখ বন্ধ কৰি থৈ আহিছোঁ এখন ঘৰত তাই কোনো কাৰণত বোৱাৰী হ'ব নোৱাৰে আৰু তাইক মই যিখিনি কথা কৈ থৈ আহিছোঁ নহয় তাই মূৰত ভালদৰে সোমাইছে ভালে কৰিলা বাপেক আছিলে নাই
বাপেকক নাই দেখা আৰু মাকক সেই বাহিৰতে পালোঁ। তাৰপিছত মই বোলো জীয়াক মাত বোলো, সেই বুলি ক'লোঁ আৰু তাইও আহিলে, ক'লোঁ আৰু মই। ঠিকেই কৰিলা, তুমি নোযোৱা হ'লে মই গ'লোগৈহেঁতেন। এতিয়া আমাৰ এইটোহে কি কৰে আৰু ক'ব নোৱাৰোঁ। মোৰ মতে লাগিছে ইটো আমাক কেতিয়াও দুখ নিদিয়ে, ই আমাৰটোৱে শুনিব। আৰু তাইকো যদি তুমি তাইক ভালকৈ এসেকা দি থৈ আহিছা, তেতিয়াহ'লে তাই ইয়াৰ কাষ আৰু কেতিয়াও নাচাপে, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। কাৰণ তাইতো এনেও আত্মসন্মানত লাগিছেই ন। সেইটোৱেতো, যিবোৰহে কথা কৈ থৈ আহিছোঁ, এনেও তাইখন ঘৰৰ বোৱাৰী নহয়, আপুনি চিন্তা কৰিব নালাগে। এতিয়া ব'লক ব'লক ভিতৰলৈকে যাওঁগৈ, মোৰ বৰ গৰম উঠি আহিছোঁ, পানী অকণ খাই লওঁগৈ। ঠিক আছে বাৰু, আহা। আজি মইহে তাইক মাতি পেলাই কথাবোৰ আলোচনা কৰাৰ কথা আছিলে। তাইয়ে মোক ইমান ল'ৰালৈকে মাতিলে যে, কি হ'ল বাৰু কথাটো? আৰু এতিয়ালৈকে অহাই নাই তাই। কেনেবাকৈ আকৌ তাই গম পাইছে নেকি বাৰু যে মোৰ ঘৰত তাইক বোৱাৰী হিচাপে একচেপ্ট নকৰে বুলি? অঁ, তুমি কেতিয়াবা আহিলা নেকি? অঁ, হ'ল আৰু 10-15 মিনিটমান। পিছে তুমি মোক ইমান ল'ৰালৈকে মাতি পঠিয়ালে যে কিহৰ কাৰণে দীপা? কিবা কথা আছিলে নেকি? কথা মানে বহুত কথাই তোমাক ক'বলৈ আছে। হয়তো চাগে তুমি আৰু মোক লগ নাপাবা। আজি হয়তো আমাৰ লাষ্ট দেখা দেখি হ'ব। কি? তুমি এইবোৰ কি কথা কৈছা দীপা? কি হৈছে কোৱাচোন? কি হৈছে মানে তোমাকতো মই কি বুলি ক'ম, কোন ডোখৰৰ পৰা আৰম্ভ কৰিম একো চিন্তা কৰি পোৱা নাই। মই জানিছিলোঁ লাটু যে আমাৰ এইবোৰ যে ভাল পোৱাবোৰ সকলোবোৰ এদিন যে এনে অথলে যাব, সেয়া মই জানো। তোমাৰ ঘৰত মোক কোনো কাৰণত মানি নলয় সেইটোও মই জানো। কিন্তু হয়তো তুমি বুজালে মানে ঘৰত বুজি পাব বুলি কিবা এটা আশা ৰাখিছিলোঁ। কিন্তু আজিৰ পৰাতো সেয়া মই সকলো শেষেই কৰি পেলালোঁ। মোৰ তোমাৰ প্ৰতি একো আশা নাই, একো মানে ভৰসাই নাই মোৰ। আৰু মই তোমাক আচলতে ক'বলৈ আহিছিলোঁ যে তুমি তোমাৰ ঘৰৰ কথাই শুনা, তুমি মোৰ কথা শুনিব নালাগে। কি হ'ল দীপা? তুমি এনেকুৱা ব্যৱহাৰ মোক কিয় কৰিছা কোৱাচোন? কি হ'ল তোমাৰ লগত? কি হ'ল মানে কিনো ক'ম আৰু, আজি তোমাৰ মা আমাৰ ঘৰলৈ আহিছিলে মোক দম দিবৰ কাৰণে। মোকতো দম দিছেই, লগতে মোৰ মা আৰু দেউতাকো তোমাৰ মায়ে গালি পাৰি থৈ আহিছে। তোমাৰ বোলে মই সম্পত্তি দেখিবলৈ ভাল পাইছোঁ, কাৰণ মই দুখীয়া ঘৰৰ মানুহ, তুমি হৈছে ধনী ঘৰৰ ল'ৰা। আৰু মোৰ মায়ে বোলে মোক শিকাই দিছে বোলে তোমাৰ লগত বোলে ৰিলেশ্যনশ্বিপ ৰাখিবলৈ। ঢেৰ যিটি কৈছে আৰু। তোমাৰ ঘৰত মোক কোনো কাৰণত একচেপ্ট নকৰে। মই ভিখাৰী জীয়েক, তোমালোকৰ লগত মোৰ ষ্টেটাছ নিমিলে। ধন সম্পত্তি দেখি পেলাই মই তোমাৰ লগত ভাল পাইছোঁ বুলি মোক তোমাৰ মায়ে কৈছে। মানে কি ক'ম, বহুত বেয়াকৈ কৈছে তোমাৰ মায়ে মোক। আৰু তুমি বেয়া নাপাবা, আচলতে তোমাৰ মায়ে মোৰ মা দেউতাক গালি পৰাৰ কাৰণে মোৰ বহুত খং উঠিলে। মই তোমাৰ মাকো বহুত মুখে মুখে কথা ক'লোঁ। হয়তো তোমাক তোমাৰ মায়ে ক'লেই চাগে, বা হয়তো পিছত ক'বও পাৰে। তাৰ কাৰণে তুমি মোক বেয়া নাপাবা আৰু ভুল নুবুজিবা। তুমিতো মোক জানা মই কেনেকুৱা হয়। মোৰ উপায় নোহোৱাতহে মই ক'ব লগা হ'ল। মোৰ সন্মুখতে মোৰ মাক তোমাৰ মায়ে ইমান বেয়াকৈ গালি পাৰি আছে, মই বাৰু কেনেকৈ মনে নাথাকোঁ কোৱাচোন? সেইটো কাৰণে মই তোমাৰ মাৰ মুখে মুখে কথা ক'লোঁ। তাৰ কাৰণে আই এম ৰিয়েলি চৰি। কি? মোৰ মা তোমাৰ ঘৰত গৈ তোমালোকক গালি পাৰি থৈ আহিছে? এয়া কেতিয়া হ'ল? মই সঁচাকৈ একো গম নাপাওঁ। আচলতে কি জানা, মই কালি ঘৰলৈ যোৱাৰ পাছত মই মাক আমাৰ কথা কৈছিলোঁ, কিন্তু মায়ে যিখন তাণ্ডৱ ৰচিলে নহয়, মই তোমাক কি ক'ম আৰু। গোটেই ঘৰ হুলস্থুল। মোক কৈছে যদি মই তোমাক বিয়া পাতোঁ, মা আৰু দেউতাৰ বোলে মৃতদেহটো গচকিহে মই তোমাক ভিতৰলৈ ভৰাব পাৰিম। মই তোমাক যদি বিয়া পাতোঁ, মা আৰু দেউতা বোলে এইখন পৃথিৱীত নাথাকিব আৰু। মোক মাহঁতে অপশ্যন দিছে, মই তোমাক চুজ কৰিম নে মাহঁতক চুজ কৰিম। মোৰ উপায় নাইকিয়া হৈছে। ৰাতি ৰাতিটো মই হোৱা নাই। কালি ৰাতি লগৰকেইটাক মাতি পেলাই মই সকলোবোৰ কথা কৈছোঁ। মই কি কৰোঁ কোৱাচোন? কাক এৰোঁ এতিয়া? দীপাক বোলো মই বহুত ভাল পাওঁ, মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। সিহঁতে মোক ক'লে যে তই তাইৰ লগত বোলে আলোচনা কৰিবি, কিবা কথা মানে ভালদৰে আলোচনা কৰিবি বুলি ক'লে তোমাৰ লগত। সেই বুলিয়ে মই তোমাক মাতিম বুলি ভাবোঁতেই তুমি মোক লগ কৰিবলৈ মাতিলা। তুমি মোক লগ কৰিবলৈ মাতোঁতে মই ভাবিছোঁ কিবা এটা চাগে নিশ্চয় হ'ল। এয়া হ'ব বুলি মই একেবাৰে ভবা নাছিলোঁ। তুমি বেয়া নাপাবা, তোমাৰ মাক কি ক'লে মই নাজানো। মই মোৰ মাৰ ফালৰ পৰা তোমাক চৰি কৈছোঁ, বেয়া নাপাবা তুমি। একো নাই দিয়া, মই একো বেয়া নাপাওঁ। আচলতে এজনী মাকে নিজৰ সন্তানৰ নিশ্চয় ভালটোৱে চিন্তা কৰিব দিয়াচোন। আৰু তোমালোকৰ ঘৰলৈ মোকনো কিয় বোৱাৰী কৰি নিব? মোৰনো কি আছে বাৰু? তোমালোকৰ লগত একেবাৰে আকাশ পাতাল পাৰ্থক্য মোৰ। নিমিলে কোনো কাৰণত। একো নাই দিয়া, মই বেয়া নাপাওঁ। তুমি তোমাৰ মাহঁতকে চুজ কৰা, কাৰণ তোমাৰ মায়ে তোমাক 9 মাহ 10 দিন পেটত ৰাখি পেলাই এইখন পৃথিৱীলৈ আনিলে। গু মুত ধুৱাই তোমাক ডাঙৰ দীঘল কৰিলে। যদি তুমি এতিয়া মোৰ কাৰণে তোমাৰ মা আৰু দেউতাক দুখ দিয়া নহয়, জীৱনত তুমি কেতিয়াও সুখ নাপাবা আৰু।
সেইকাৰণে মই একেবাৰে মোৰ মনৰ পৰা কৈছোঁ, তুমি তোমাৰ মাহঁতে যিটো কয় তুমি সেয়াকে শুনা। যদি তোমাক বেলেগ ছোৱালী বিয়া পাতিবও কয় তুমি বিয়া পাতা লাটু, মই কেতিয়াও বেয়া নাপাওঁ। তুমি চিন্তা নকৰিবা, আৰু তুমি মোৰ কথা কেতিয়াও চিন্তা নকৰিবা। মই কেতিয়াও দুখত নাথাকোঁ, মই সদায় সুখতেই থাকিম। তুমি বিয়া পতাৰ পিছতো মই সুখতেই থাকিম, কাৰণ তুমি য'ত সুখী হ'বা ময়ো তাতে সুখী হ'ম। মোৰ কাৰণে তুমি তোমাৰ মা আৰু দেউতাক হেৰুৱাব নালাগে লাটু, হেৰুৱাব নালাগে। তুমি কথাবোৰ ইমান আৰামছে কৈ দিছা যেন সকলোবোৰ কোৱা মতে হ'ব। মই নোৱাৰোঁ তোমাক এৰি থাকিব, মই নোৱাৰোঁ। মই মাহঁতৰ কথা মতে বেলেগক বিয়া পাতিলেও সেইগৰাকী মোৰ পৰা কেতিয়াও পত্নীৰ মৰ্যাদা নাপায়। মই তাইক কেতিয়াও মৰম কৰিব নোৱাৰোঁ। মোৰ মৰম কেৱল তোমালে, আৰু মই মোৰ পত্নীৰ মৰ্যাদা অকল তোমাকে দিব পাৰোঁ। তোমাৰ বাদে বেলেগ আৰু মই কাকোকে দিব নোৱাৰোঁ। মাহঁতে কিয় বুজি পায় মই ক'ব নোৱাৰোঁ। মাহঁতে আমাৰ জীৱনটো একেবাৰে ধ্বংস কৰি পেলাবলৈ লৈছে। মাহঁতে অকল নিজৰটো চাই আছে, কিন্তু মোৰ সুখটো ক'ত আছে সেইটো মাহঁতে এবাৰো চিন্তা কৰি চোৱা নাই। সকলো বস্তু বিচাৰি নাপায় লাটু। সকলোবোৰ বস্তু বিচাৰিলে পোৱা হ'লে মানুহৰ আশা ভৰসা একোৱে নাথাকিলেহেঁতেন, মানুহৰ সপোন একোৱে নাথাকিলেহেঁতেন। একো নাই দিয়া, তুমি তোমাৰ মাহঁতকে সুখী কৰি ৰাখা। নিজৰ মনটোক কঠোৰ কৰিবা, ডাঠকৈ ৰাখিবা, আৰু আহিবলগীয়া জীৱনটো যাতে তোমাৰ সুখৰ হওক মই তাৰে কামনা কৰিম। একো নাই দিয়া, মাহঁতে যিটোকে কৰিবলৈ কয় সেইটোকে কৰিবা। তুমি চিন্তা নকৰিবা, মই সদায় সুখতে থাকিম। মোক দুখত তুমি কেতিয়াও নেদেখা। খালি তুমি তোমাৰ মাহঁতক দুখ কেতিয়াও নিদিবা। হয়তো আৰু মই তোমাক লগ কৰিবলৈ আহিব নোৱাৰিম চাগে। আজি মই তোমাৰ ওচৰলৈ শেষবাৰৰ কাৰণে আহিলোঁ লাটু। নহ'ব দীপা, তুমি মোৰ ওচৰলৈ লগ কৰিবলৈ আহি থাকিব লাগিব। মই বেলেগক বিয়া পাতিলেও মই তাইক পত্নীৰ মৰ্যাদা দিব নোৱাৰোঁ। মোৰ অকল এজনীয়ে পত্নী, আৰু সেইজনী হৈছা তুমি। তুমি পাহৰিলা নেকি? মই তোমাক 2 বছৰ আগতে শিৰত সেন্দুৰ দি থৈছোঁ। মই এতিয়া আকৌ বেলেগ এজনীক কেনেকৈ মোৰ নিজৰ পত্নী বুলি মানি ল'ম হা? মোৰ অকল এজনী পত্নী, আৰু সেইজনী হৈছা তুমি। মই বিয়া পতাৰ পিছতো তুমি মোৰ লগত থাকিবই লাগিব। মই তোমাৰ ওচৰলৈ আহি থাকিম, তোমাক লগ কৰি থাকিম। মই তোমাৰ সকলো সময়তে মই তোমাৰ লগত উপস্থিত থাকিম। তুমি মোৰ পৰা আঁতৰ হ'ম বুলি ক'লে নহ'ব, মই নোৱাৰিম থাকিব। মই জীয়াই মৰিব লাগিব। তুমি নাপাহৰিবা, মই তোমাৰ শিৰত অলৰেডি সেন্দুৰ দি থৈছোঁ আজিৰ পৰা 2 বছৰ আগত। সেই সেন্দুৰকণ তুমি তোমাৰ কপালত সদায় জিলিকাই ৰাখিব লাগিব। মই এজনী নাৰী হৈ পেলাই অন্য এগৰাকী নাৰীৰ জীৱনটো মই কেনেকৈ ধ্বংস কৰিব পাৰোঁ কোৱাচোন? মই ইমান নিষ্ঠুৰ নহয়, মই এনেকৈ কৰিব নোৱাৰোঁ কেতিয়াও। তুমি এইবোৰ সকলোবোৰ পাহৰি যোৱা তুমি। মই এনেকুৱা কৰিব নোৱাৰোঁ। আৰু শুনা, এতিয়া মই গৈ থাকোঁ, অলৰেডি বহুত দেৰি হৈছে। মায়ে মোক সোনকালে মাতিছিলে, দেৰি হ'লে মায়ে মোক গালি পাৰিব। মই এতিয়া গৈ থাকোঁ দিয়া, তুমিও ঘৰলৈ সোনকালে যাবা, আৰু সদায় ভালে থাকিবা। তোমাক মই সদায় ভাল পাই থাকিম। মোৰ বুকুত তুমি সদায় থাকিবা লাটু, সদায় থাকিবা। মই এতিয়া আহিছোঁ দিয়া, আৰু বহুত কথাই ক'বলগীয়া থাকি গ'ল, কিন্তু আজি কথাবোৰ কৈ শেষ কৰিব নোৱাৰোঁ। ময়ো শেষ কৰিব নোৱাৰোঁ। তোমাৰ লগত পাতিব লগা ধেৰ কথা থাকিলে মোৰ। ঠিক আছে বাৰু দিয়া, মই আহিছোঁ, তুমি ভালকৈ থাকিবা। দীপা শুনাচোন। দীপা, তুমি মোক এৰি নাযাবা দীপা। কি কৰোঁ মই? মোৰ নিষ্ঠুৰ মা দেউতাই মোৰ জীৱনৰ কথা অকণো চিন্তা নকৰিলে, অকল তেওঁলোকৰ সুখটো চালে। মোৰ জীৱনটো অন্ধকাৰ হৈ গ'ল। দীপা, মই তোমাক বহুত ভাল পাওঁ আৰু সদায় ভাল পাই থাকিম। মোৰ পত্নী কেৱল এজনীয়ে, সেইজনী হৈছা তুমি দীপা, তুমি। কেতিয়া ঘৰ পৰা ওলাই গ'লহি? তুমি কিবা গম পোৱা নে? নাপাওঁ নহয়, একো গম নাপাওঁ মই। সি জানো কেতিয়া ওলাই গ'ল? ক'ৰবাত চাগে আছে লগৰ চগৰ লগত। হ'ব দিয়া, টেনশ্যন লৈ থাকিব নালাগে। ব'লা এতিয়া ভিতৰলৈকে যাওঁগৈ। সি আহিলে মানে কাইলৈ ৰাতিপুৱা কথা পাতিম আৰু। হ'লেও চিন্তা লাগে নহয় আকৌ, ক'ত বা আছেগৈ। ফোনটো মাৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। নহ'লে ওলাই যায় নেকি বাৰু, এবাক চাই আহোঁগৈ। আৰে তুমি এনেই টেনশ্যন লোৱা অ', মই কৈছোঁ নহয় সি আহিব বুলি। ব'লা এতিয়া। ঠিক আছে বাৰু। অঁ বাবা, আহিল তই? ক'ত আছিল তই ইমান দেৰি? ইমানকৈ ফোনটো মাৰি আছোঁ, ফোনটো যে ৰিচিভ কৰা নাই তই, কিহৰ কাৰণে? অঁ মা, আহিলোঁ। ফোনটো মানে এই চাইলেণ্ট হৈ আছিলে, গমেই নাপাওঁ মা।
গমেই নাপাওঁ নে মাৰৰ ফোনটো ৰিচিভ নকৰোঁ বুলি নকৰিলি? গম নাপাওঁ দেউতা। পিছে মই তোক কালি কিবা এটা কৈছিলোঁ, তই তোৰ সিদ্ধান্ত ল'লিনে? ল'লোঁ দেউতা, সিদ্ধান্ত ল'লোঁ মই। পিছে কি সিদ্ধান্ত ল'লি? মই তোমালোকৰ মতে চলিম দেউতা। মই দীপাক এৰি দিলোঁ। তোমালোকে যি কোৱা আজিৰ পৰা সেইটোৱে হ'ব। কি সঁচাকৈ কৈছনে তই? অঁ মা, সঁচাকৈ কৈছোঁ। তোমালোকে যি কোৱা আজিৰ পৰা সেইটোৱে হ'ব। মই জানো নহয় মোৰ ল'ৰাটোৰ কথা। মোৰ ল'ৰাটোৱে নিশ্চয় মোৰ কথাই শুনিব। বাবা, তোৰ মুখৰ পৰা এইষাৰ কথা শুনি মোৰ মনটো সঁচাকৈ বহুত ভাল লাগিলে, বহুত ভাল লাগিলে বাবা। তই মোৰ সঁচাকৈ বুকুৰ টুকুৰা বাবা, বুকুৰ টুকুৰা। এতিয়া ভাতকেইটা খাই লহি। তই নহালৈকে আমাৰ পেটলৈ ভাতেই যোৱা নাছিলে অ'। বাবা তই চিন্তা নকৰিবি, তাতকৈ 10 গুণ ধুনীয়া তোক ছোৱালীজনী মই বিয়া পাতি দিম, আৰু লগতে 10 গুণ ধনী। তই তাইৰ লগত বহুত সুখেৰে থাকিব পাৰিবি। তাইৰ লগত তই ইমানেই সুখেৰে থাকিব পাৰিবি যে তাইৰ লগত থাকি থাকি তই দীপাৰ কথা একেবাৰে পাহৰি যাবি। অঁ বাবা, জীৱনত নতুন বস্তু এটা পোৱাৰ পিছত এনেও পুৰণাবোৰক পাহৰি যোৱা হয়। ঠিক দীপাৰ ক্ষেত্ৰতো একেই হ'ব। এইকেইদিন বাৰু তোৰ মনটো বেয়া লাগিব মানিছোঁ, উপায় নাই আৰু মনটো কঠোৰ কৰি ৰাখিবি। এতিয়া বাবা, একেলগে ভাত সাজ খাওঁগৈ। ঠিক আছে বাৰু, ব'লা। তোমালোকে মোৰ দুখ নুবুজিবা দেউতা। অকল তোমালোকৰ সুখৰ কাৰণে মই এইটো সিদ্ধান্ত লৈছোঁ। কিন্তু মোৰ মনৰ পৰা, মোৰ কলিজাৰ পৰা মোৰ দীপাক কোনেও মুচিব নোৱাৰে। তুমি কি কৈছা? জীৱনত নতুন বস্তু আহিলে পুৰণা বস্তুক পাহৰি যোৱা যায়। মোৰ ক্ষেত্ৰত এনে নহয়। আচলতে জীৱনত যিমান হাজাৰ নতুন বস্তু আহিলেও পুৰণাবোৰৰ স্মৃতিয়ে বহুত সুকীয়া হয়। বাবা ভাতকেইটা খাই লহি। গৈছোঁ।